ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰু ধুমুহাৰ তাণ্ডৱ। ধুমুহা আৰু শিলাবৃষ্টিৰ তাণ্ডৱ লীলাই কঁপাইছে সমগ্ৰ ৰূপহীহাট অঞ্চল। লাওখোৱা, লাইলৰি, শিঙিমাৰী, চাইদৰীয়া আদি অঞ্চলত বিস্তৰ ক্ষতিসাধন। উৰুৱাই নিয়ে বিভিন্নজনৰ ঘৰৰ টিনপাত। ক্ষতি হ'ল ৰূপহীহাট আৰক্ষীৰ বাহন। ঠায়ে ঠায়ে বাগৰি পৰিল প্ৰকাণ্ড গছ। এই ধুমুহাৰ ফলতেই আঘাতপ্ৰাপ্ত বহুকেইজন লোক। আঘাতপ্ৰাপ্ত লোককেইজন পুথিখাইটিৰ গুণাবাৰীৰ আব্দুল মালিক আৰু হাতীপাৰাৰ জহিৰুল ইছলাম। ততাতয়াকৈ ৰূপহী মডেল হস্পিটেলত ভৰ্তি কৰোৱাই যদিও উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় নগাঁওলৈ। সমগ্ৰ অঞ্চলটোতেই এতিয়া বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে এই ধুমুহা আৰু শিলাবৃষ্টিৰ তাণ্ডৱ লীলাৰ বাবেই। ৰূপহীহাটৰ পৰা আমনুল্লাহ খানৰ ৰিপৰ্ট, B24 অসম এনি।